নমস্কাৰ আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰথম সংবাদ ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী কোভিড প্ৰটোকল উলংঘা কৰি ৰাজ্যজুৰি ধিক্কাৰ গঞ্জনাৰ সন্মুখীন হোৱাৰ পিছতো আকুৰগোজ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা বিটিচিত আন দলেও মিটিং কৰি গতিকে পীযুষ হাজৰিকাই মিটিং কৰিব আন দলে মিটিং কৰা বন্ধ কৰিলেহে পীযুষ হাজৰিকাই মিটিং কৰা বন্ধ কৰিব সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এনে দায়িত্ব জ্ঞানহীন মন্তব্য কৰে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে এখনৰ পিছত আনখন বিশাল জনসভাত অংশগ্ৰহণ কৰি আহিছে মন্ত্ৰী পীযুষ হাজৰিকাই আমি দেখুৱাই আহিছো যিসমূহ জনসভাত সামাজিক দূৰত্বৰ কোনো চিন মুকাম নাই মন্ত্ৰীগৰাকী নিজে মুখত মাস্ক পৰিধান কৰা নাই বা সভাত অংশগ্ৰহণকাৰী সকলৰ অধিকাংশৰে মুখত নাই মাস্ক কিন্তু নিজৰ স্থিতিত আকুৰগোজ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা কোভিড প্ৰটোকল উলংঘা কৰি ৰাজ্যজুৰি ধিক্কাৰ গঞ্জনাৰ সন্মুখীন হোৱাৰ পিছতো আকুৰগোজ হৈ আছে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা বিটিচিত আন দলে মিটিং কৰিলে পীযুষ হাজৰিকাই মিটিং কৰিব আন দলে মিটিং কৰি আছে গতিকে পীযুষ হাজৰিকাই মিটিং কৰিবই বুলি পিটিচিত তেওঁ মত পোষণ কৰে আন দলে মিটিং কৰা বন্ধ কৰিলেহে পীযুষ হাজৰিকাই মিটিং বন্ধ কৰিব সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এনে দায়িত্ব জ্ঞানহীন মন্তব্য আগবঢ়ালে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীগৰাকী সব মই ইয়াতে সকলো দলে মিটিং কৰি আছে আমাৰ দলৰ কাৰ্যকৰ্তাই মাতাৰ কাৰণে মই আহিবলৈ বাধ্য হৈছোঁ সকলোৱে নকৰে ময়ো নকৰে সকলোকে আহ্বান জনাইছোঁ যদি সকলোৱে নকৰে আমি কৰা বন্ধ কৰিম ইতিমধ্যে মই দলৰ হৈ কাম কৰি আছোঁ দিনে নিশাই চৰকাৰৰ হৈ কাম কৰি আছোঁ গুৰুত্ব নিদিওঁ আৰু আমি আপোনাক দেখুৱাই আছো কেনেদৰে বিগত কেইবাদিনো ধৰি কোভিডেৰে লৰা ধেমালি কৰি আহিছে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কোভিড বিধি ভংগ কৰা লোকক ধমক দিয়া মন্ত্ৰীয়ে এতিয়া হাজাৰ হাজাৰ লোকক লৈ ধাৰাবাহিকভাৱে পাতিছে ৰাজনৈতিক সভা বিটিচি দখলৰ কুচ কাৱাজত কৰোনাৰ সংক্ৰমণৰ কথা গৌণ হৈ পৰিছে এতিয়া মন্ত্ৰীৰ বাবে এইজন ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা কোভিড সজাগতাৰ বাবে সচিবালয়ৰ প্ৰৱেশ দ্বাৰত তৎপৰ পীযুষ লগত কেমেৰালৈ পীযুষৰ ধমক কোভিড নিয়ম নমনা সচিবালয়লৈ অহা দৰ্শনাৰ্থী ফাঁচী বজাৰতো মন্ত্ৰী পীযুষৰ এই ৰূপ দোকানী ব্যৱসায়িক কঠোৰ হকিয়নি যেন কৰোনাৰ ত্ৰাণকৰ্তা এইজন মন্ত্ৰী পীযুষ এই কাম কৰি বাহ বাহ লৈছিল জুনিয়ৰ স্বাস্থ্য মন্ত্ৰীজনে কিন্তু এইজন পীযুষে ক্ষমতাৰ স্বাৰ্থত পাহৰি গল পূৰ্বৰ অৱতাৰ পাহৰিলে কোভিড প্ৰটোকল ক্ষমতাৰ ৰাগীত সকলো পাহৰিলে মন্ত্ৰীয়ে হাজাৰ হাজাৰ লোকক লৈ মন্ত্ৰীৰ সভা যি সময়ত কোভিড-19 মহাপ্ৰলয়ৰ সৃষ্টি কৰিছে সেই সময়তে চাওকে ভয়ংকৰ দৃশ্য কোভিড বিধি উলংঘা খুদ স্বাস্থ্য মন্ত্ৰীৰ শুকুৰবাৰে বাক্সা জিলাৰ দৰংগাজুলি পৰিষদীয় সমষ্টিত মন্ত্ৰী পীযুষৰ উপস্থিতিত অনুষ্ঠিত হ'ল এই বিশাল নিৰ্বাচনী সভা সভাত দেশকৈ উলংঘন হৈছে কোভিড প্ৰটোকল উপস্থিত অধিকাংশ লোকৰ মুখত নাই মাস্ক নাই সামাজিক দূৰত্ব মহামাৰী কোভিড-19ক লৈ খুদ কেন্দ্ৰই বলবৎ কৰা নীতিকো ভৰিৰে মোহাৰিলে মন্ত্ৰীয়ে বিপৰীতে মন্ত্ৰীৰ সভাত উপস্থিত হাজাৰ হাজাৰ লোক 14 ছেপ্টেম্বৰতো অনুৰূপ ধৰণে এখন বিশাল জনসভাত অংশ লৈছিল মন্ত্ৰীগৰাকীয়ে এআই প্ৰমাণ কৰে ক্ষমতাৰ স্বাৰ্থত সকলো বিসৰ্জন দিব পাৰে এওঁলোকে আৰু ভুল কৰাৰ পাছত এইবাৰ শুনক মন্ত্ৰীৰ মন্তব্য ৰাইজক সজাগ হ'বলৈ আজিতো মই বিচৰা নাছিলোঁ কিন্তু তেওঁলোকে কৰাৰ কাৰণে মই উভতিও যাব নোৱাৰিলোঁ মই এনেকৈ বিচৰাই নাছিলোঁ মই খুব বেছি এখন কৰ্মী সভা দিবলৈকে গৈছিলোঁ
গতিকে পৰৱৰ্তী সময়ত মই মোৰ ক্ষেত্ৰত মই মিটিং কৰিলে তন্ত্ৰ চিৰিয়াছ কমপ্লিটলি কৰিম কোনো চিন্তা নাই মন্ত্ৰীয়ে কোভিড প্ৰটকল ভংগ কৰা কাৰ্যই মনত পেলাই দিছে অসমত কঠোৰ লকডাউনৰ সময়ত আৰক্ষীয়ে ৰাইজক ফুটোৱা সেই লাঠিৰ কোপকেইটা এতিয়া প্ৰশ্ন হয় জনতাৰ জীৱনক লৈ কোনে খেলিছে হেতালি কেৱল সৰ্বসাধাৰণৰ ক্ষেত্ৰতহে প্ৰযোজ্য নেকি কোভিডৰ নিয়ম জুনিয়ৰ স্বাস্থ্য মন্ত্ৰীজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ সাহস হ'বনে আৰক্ষী প্ৰশাসনৰ বাক্সাৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এটা ব্ৰেকিং নিউজ মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ কোভিড প্ৰটকল ভংগৰ অভিযোগত ৰুজু কৰা হয় গোচৰ পাণবজাৰ থানাত গোচৰ তৰুণ দত্ত নামৰ এগৰাকী লোকৰ তামুলপুৰ থানালৈ গোচৰ স্থানান্তৰ কৰিব আৰক্ষীয়ে পীযুষৰ উপস্থিতিত অনুষ্ঠিত হৈছিল বিশাল নিৰ্বাচনী সভা বাক্সাৰ গৈবাৰীত অনুষ্ঠিত হৈছিল পীযুষৰ এক জনসভা কোট ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কোভিড প্ৰটকল ভংগ কৰাৰ বাবে সৰব হৈ পৰিছে সাধাৰণ জনতা কিয়নো সাধাৰণ জনতাৰ ওপৰত আৰক্ষী প্ৰশাসনে কঠোৰভাৱে কোভিড প্ৰটকল উলংঘা কৰাৰ বাবে জৰিমনা বিহি আহিছে কিন্তু তেনেস্থলত খোদ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কোভিড প্ৰটকল উলংঘন কৰি আহিছে ধাৰাবাহিক ৰূপত আৰু তাৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ পাণবজাৰ থানাত তৰুণ দত্ত নামৰ এগৰাকী লোকে ৰুজু কৰিছে এটা গোচৰ আৰু তামুলপুৰ থানালৈ গোচৰ স্থানান্তৰ কৰিব আৰক্ষীয়ে পীযুষৰ উপস্থিতিত অনুষ্ঠিত হৈছিল বিশাল নিৰ্বাচনী সভা বাক্সাৰ গৈবাৰীত অনুষ্ঠিত হৈছিল পীযুষৰ বিশাল নিৰ্বাচনী সভা আৰু আইপিএলৰ খবৰ আইপিএলৰ প্ৰথমখন মেচত চেন্নাই ছুপাৰ কিংছৰ জয় দিল্লীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি বিজেপিৰ সভাপতি জেপি নাড্ডাক সাক্ষাৎ কৰিব দুয়োগৰাকীয়ে আৰু ইয়াৰ পিছতে গৃহমন্ত্ৰী অমিত শ্বাহকো সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণ কমিটিৰ প্ৰতিবেদন কেন্দ্ৰক জমা নিদিয়া তথ্য ফাদিল হোৱাৰ পিছতে হঠাৎ দিল্লীলৈ গৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হঠাৎ দিল্লী ভ্ৰমণে ব্যাপক তাৎপৰ্য বহন কৰিছে কিয়নো কিছুদিন পূৰ্বে ফাদিল হৈছিল ৰাজ্য চৰকাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ হাতত প্ৰতিবেদন দাখিল কৰা নাই এই পৰ্যন্ত আৰু তাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি ক্ষোভ আৰু প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিছে আৰু তেনে সময়তেই দিল্লীত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণ কমিটিৰ প্ৰতিবেদন কেন্দ্ৰক জমা দিয়া নিদিয়া সন্দৰ্ভত আলোচনা কৰা হ'ব আজি পুৱাৰ ভাগত প্ৰথমে জেপি নাড্ডাক সাক্ষাৎ কৰিব আৰু আবেলিৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠকত মিলিত হ'ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 21 ছেপ্টেম্বৰত পুনৰ অসমলৈ উভতি আহিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল অসমত দৈনিক উদ্বেগজনকভাৱে বৃদ্ধি পাই আছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা বৰ্তমানলৈ 1,55,453 গৰাকী লোক আক্ৰান্ত হৈছে কোভিড-19ত বিগত 24 ঘণ্টাত পুনৰ 2,595 জন আক্ৰান্ত হৈছে ইয়াৰ ভিতৰত গুৱাহাটীত 553 যোৰহাটত 205 লখিমপুৰত 199 আৰু গোলাঘাটত 173 জন আক্ৰান্ত হৈছে বৰ্তমানলৈকে কৰোনাই প্ৰাণ ললে 548 গৰাকী লোকৰ শনিবাৰে পুনৰ 8 জন কোভিড ৰোগীৰ মৃত্যু হয় কৰোনাত আক্ৰান্তৰ শতকৰা হাৰ 7.34% বৃদ্ধি পাইছে বৰ্তমানলৈ আৰোগ্য লাভ কৰিছে 1,25,540 জনে আনহাতে চিকিৎসাধীন হৈ আছে 29,362 গৰাকী ৰোগী আৰু এনেদৰেই ৰাজ্যত ভয়ংকৰভাৱে বৃদ্ধি পাই আছে কোভিড-19ৰ সংক্ৰমণ বিশেষকৈ গুৱাহাটী মহানগৰীত দৈনিক হুৰাহুৰে বৃদ্ধি পাইছে কোভিড ৰোগীৰ সংখ্যা কিন্তু ইমানৰ পাছতো যেন সচেতন হোৱা নাই একাংশ লোক আৰক্ষী প্ৰশাসনৰ কঠোৰ নিৰ্দেশনাৰ পাছতো এতিয়াও মাস্ক কোনো সামাজিক দূৰত্ব নামানি ভিৰ কৰিছে বজাৰত ধাৰাবাহিকভাৱে কোভিড প্ৰটকল উলংঘা কৰি আহিছে একাংশ অবিবেচকী লোকে গুৱাহাটী মহানগৰীত অতি উদ্বেগজনকভাৱে ভয়াবহ ৰূপত বৃদ্ধি পাই আছে গণসংক্ৰমণ দৈনিক 5 শতাধিককৈ লোক আক্ৰান্ত হৈছে কোভিড-19ত কিন্তু তাৰ পিছতো সজাগ হোৱা নাই সচেতন হোৱা নাই একাংশ অবিবেচকী লোকে বিনা মাস্ক আৰু সামাজিক দূৰত্ব বৰ্তাই নাৰাখি বজাৰে সমাৰে ঘূৰি ফুৰিছে বিনা দ্বিধাই
সতীৰ্থ সাংবাদিক গুঞ্জন কলিতাৰ সৈতে যোগাযোগ স্থাপন কৰিছো। গুঞ্জন, গুৱাহাটী মহানগৰীৰ দৃশ্যপট সঘনাই সলনি হৈ থকা পৰিলক্ষিত হৈছে। ভয়ংকৰ জটিল সন্ধিখনত গুৱাহাটী মহানগৰীৰ পৰিস্থিতি সদায় ৫ শতাধিককৈ লোক আক্ৰান্ত হৈছে কোভিড-19ত, কিন্তু তাৰ পিছতো গা লৰা নাই একাংশ অবিবেচকী লোকৰ। যিখন ৰাজ্যত স্বাস্থ্যমন্ত্ৰীয়ে বা ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীয়ে সামাজিক বা কোভিড প্ৰট'কল উলংঘা কৰি ৰাজনৈতিক জনসভা সম্বোধন কৰিছে, তেনে এখন ৰাজ্যত জনসাধাৰণৰ পৰা বা আন লোকসকলৰ পৰা কি আশা কৰিব পাৰি? কাৰণ পীযুষ হাজৰিকা যথেষ্ট এই মুহূৰ্তত চৰ্চিত হৈছে। তেওঁ জনসভা সম্বোধন কৰি সামাজিক ব্যৱধান উলংঘা কৰি যি জনসভাতে উলংঘা কৰি সভাতে অনুষ্ঠিত কৰিছিলে। মই উপস্থিত আছোঁ বেলতলাত, আৰু বেলতলা আজি দেওবাৰৰ বজাৰ, আৰু দেওবাৰৰ বজাৰৰ দিনটোত এই দৃশ্যৰ আজি দেখিবলৈ পোৱা গৈছে। সামাজিক দূৰত্বৰ কথা আমি দৃশ্য দেখিলে গম পাব, দৰ্শকসকলে গম পাব, কিন্তু মাস্ক পৰিধান যিসকল গ্ৰাহক আহিছে, গ্ৰাহকসকলৰ অধিকাংশই মাস্ক পৰিধান ইয়াত কৰিছে। আৰু কিন্তু যিসকল একাংশ বিক্ৰেতা আছে, বিক্ৰেতাসকলে কিন্তু এই ক্ষেত্ৰত কিছু তেওঁলোকে সজাগ হোৱা প্ৰয়োজন আছে। একাংশ গ্ৰাহকো আছে যিসকলে মাস্ক পৰিধান কৰা নাই, আৰু এনেধৰণে তেওঁলোকে বজাৰত আহিছে, আৰু বজাৰত আহি বজাৰ সময়ত তেওঁলোকে কৰা ইয়াত দেখিবলৈ পোৱা গৈছে। বিভিন্নজনে, মই কৈছোঁ যে অধিকাংশই মাস্ক পৰিধান কৰিছে, পৰিধান কৰি তেওঁলোকে বজাৰ সমাৰ কৰিছে, কিন্তু তাৰ মাজত একাংশই মাস্ক পৰিধান কৰা নাই। মই আপোনাৰ পৰা এটা মন্তব্য ল'ব বিচাৰিছোঁ। আপুনি নিজে মাস্ক পৰিধান কৰি ইয়াত দেখিছে, কিন্তু বহু এনেকুৱা বিক্ৰেতা আছে, বহু মানুহ আছে যিয়ে মাস্ক পৰিধান কৰা নাই। কি ক'ব তেখেতসকলৰ মানে কোনো অনুভূতি হোৱা নাই যে কৰোণাটো এনেকুৱা এটা বিষাক্ত বীজাণু তেখেতসকলে আজিলৈকে অনুভৱেই কৰিব পৰা নাই, আৰু সেইসকলৰ কাৰণে আমাৰ অসমখন অধিক মানে বীজাণু আক্ৰান্ত হৈ পৰিছে। হয়, এয়া আছিল গ্ৰাহকৰ মন্তব্য। মই আনফালে দৃশ্য দেখুৱাম। এনেধৰণে ইয়াত বজাৰ বহিছে, কিন্তু বজাৰত মাস্ক পৰিধানহে কৰা। আপুনি ইয়াত বিক্ৰী কৰিবৰ কাৰণে ইয়াত তেওঁ মাস্ক পৰিধান কৰা নাই আৰু কোনো মন্তব্য কৰা নাই। এয়া দেখিছে যে মাস্ক পৰিধান নকৰা বিক্ৰেতাসকলৰ সংখ্যাই বেছি, বা গ্ৰাহকো কোনো আছে। আপুনি মাস্ক পিন্ধা নাই? গম পায়নে কৰোণা কিমান হৈ আছে অসমত? তেওঁলোকে কোনো মন্তব্য দিয়া নাই। এনেধৰণে আমি দৃশ্য দেখুৱাইছোঁ যে মাস্ক পৰিধান নকৰাকৈ তেওঁলোকে বজাৰ কৰিবলৈ আহিছে, যিয়ে আন যিসকল গ্ৰাহক থাকিব তেওঁলোককো বিপদত পেলাব পাৰিব। আপুনি বস্তু বিক্ৰী কৰি আছে, মাস্ক কিয় পৰিধান কৰা নাই? মাস্ক এতিয়া খুলি লগাইছোঁ আকৌ। আপোনাৰ ইয়াতো বহুত গ্ৰাহক আহি আছে যিয়ে মাস্ক লগোৱা নাই। আপুনি নকয় নেকি? আপোনালোকে কৈ থাকোঁ, মানে কি ক'ম আৰু, লগাই থাকে, কিছুমান নলগাই, কিছুমান মাস্ক নানে লগত। বহুত মানুহ লোৱা আমি দেখা নাই, নলয় বহুতে, বহুত মানুহ আমি দেখিছোঁ টাউনতে। কি হ'ব আৰু, একো নাই বুলি কয়। গতিকে এতিয়াও যি সচেতনতা বা যি সজাগতা লাগিছিল সেয়া একাংশই পালন কৰা নাই। এয়া মই পুনৰ দৃশ্য দেখুৱাইছোঁ। এনেধৰণে তেওঁলোকে মাস্ক তেওঁলোকৰ ডিঙিত ঠিকে লাগি আছে, কিন্তু তেওঁলোকে মাস্ক পৰিধানহে কৰা নাই। গতিকে এই দৃশ্য গুৱাহাটী মহানগৰীত বাৰে বাৰে যিহেতু কৈ থকা হৈছে যে গুৱাহাটীত যথেষ্ট সচেতন জনতা হ'ব লাগিব, বা গুৱাহাটীবাসী হ'ব লাগিব। প্ৰতিদিনে গুৱাহাটী মহানগৰীত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ আছে, ৰাজ্যত যেনেধৰণে আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে, কিন্তু সেই অনুপাতে মানুহৰ সচেতনতা বজাৰসমূহত জয়ন্ত দেখিবলৈ পোৱা যায়। মই আনফালে দেখুৱাম যে এনেধৰণে ইয়াত মাস্ক নিপিন্ধাকৈ তেওঁলোকে সামগ্ৰী বিক্ৰী কৰি আছে, কিন্তু গ্ৰাহকৰ অধিকাংশই মাস্ক পৰিধান কৰিছে। মাস্ক পৰিধান কৰি তেওঁলোকে বজাৰ, আপুনি মাস্ক পিন্ধিছে, বজাৰ কৰিছে, কিন্তু যিসকলে বিক্ৰী কৰি আছে তেওঁলোকে কিন্তু মাস্ক পৰিধান কৰা নাই। অ' ভাই, এইটো পিন্ধা নাই কেলে? পিন্ধিব লাগে নহয়, এইটো ধৰিব এতিয়া পুলিচে। এয়াতো আপোনালোকে পিন্ধি থাকিলেও আপোনালোকৰ স্বাস্থ্যৰ কাৰণে এয়া মুক্ত হয় হ'ব পাৰে। আপোনালোকে কয়নে এনেকৈ দেখা পালে? কওঁতো কয়েই, কিন্তু কিছুমানে নুশুনে। হয়, ভাল লাগে আৰু গ্ৰাহকসকলেও বাৰে বাৰে তেওঁলোকে কয়, কিন্তু তাৰপিছতো একাংশই পৰিধান নকৰা দেখা যায়। গতিকে এয়া হৈছে বেলতলাৰ পৰিৱেশ। বেলতলাত তেনেধৰণে এতিয়া বজাৰ বহিছে। বজাৰত একাংশই মাস্ক পৰিধান নকৰাকৈ সামগ্ৰী বিক্ৰী আৰু ক্ৰয় কৰা দেখিবলৈ পোৱা গৈছে। জয়ন্ত, নিশ্চয়কৈ
গুঞ্জন যি দৃশ্য আপুনি দেখুৱাইছে একাংশ লোকে কিন্তু এতিয়াও মানি চলা নাই কিন্তু তাৰ লগতে প্ৰশ্ন উত্থাপিত হয় কোভিড প্ৰটোকল কেৱল সৰ্বসাধাৰণ লোকৰ বাবেহে নেকি জনপ্ৰতিনিধিৰ বাবে নহয় নেকি যেটো নিদৰ্শন দাঙি ধৰিলে পীযুষ হাজৰিকা এখনৰ পিছত আনখন জনসভাত আৰু ইয়াৰ লগতে প্ৰশ্ন হয় আৰক্ষী প্ৰশাসনৰ কৰবাত কিবা শিথিলতা পৰিলক্ষিত হৈছে নেকি গুৱাহাটী মহানগৰীত আৰু লগতে জনসাধাৰণে এই প্ৰশ্নটোৱে বাৰে বাৰে উত্থাপন কৰিব কোভিড প্ৰটোকল বা নীতি নিয়ম কেৱল সৰ্বসাধাৰণ লোকৰ বাবেহে নেকি চাওক জয়ন্ত আপোনাৰ এটা দৃশ্য মনত থাকিব যেতিয়া কৰোনা আৰম্ভ হৈছিল অসমত যেতিয়া লাহে লাহে ইটোৰ পিছত ইটো অনুষ্ঠান বন্ধ কৰিবলৈ আগবাঢ়িছিল তেতিয়া জনতা ভৱনৰ সন্মুখত শাৰী পাতি থকা জনতাক পীযুষ হাজৰিকাই কেনেধৰণে দাবী ধমকি দিছিল মাস্ক পৰিধান কৰিব লাগে বুলি বা সামাজিক দূৰত্ব পালন কৰিব লাগে বুলি তেওঁ পীযুষ হাজৰিকাই নিজেই দাবী ধমকি দিয়া সেই দৃশ্যৰ আজি আমাৰ হাতত বন্দী আছে বা তেওঁ নিজেই ফেচবুকত লাইভ কৰিছিল তাৰ পিছতো সেইগৰাকী মন্ত্ৰীয়ে যিগৰাকী স্বাস্থ্য মন্ত্ৰীয়ে বাৰে বাৰে তেওঁ সচেতনতাৰ কথা মানুহক কৈ থাকে বা সামাজিক দূৰত্ব বা মাস্ক পৰিধান কৰাৰ কথা তেওঁ কৈ থাকে কিন্তু তেওঁ নিজে জনসভা সম্বোধন কৰি তেওঁ নিজে ছ'চিয়েল মিডিয়াত সেইখিনি তেওঁ দিছে আৰু কিমান মানুহৰ তাৰ উপস্থিতি আছিল সেই দৃশ্য আমাৰ প্ৰতিগৰাকী দৰ্শকে দেখিছে গতিকে এগৰাকী মন্ত্ৰীৰ যদি এনেধৰণৰ যদি ব্যৱস্থা হয় কোনো ধৰণৰ কোভিড প্ৰটোকল নমনাকৈ যদি জনসভা সম্বোধন কৰিব পাৰে তেনেহ'লে জনসাধাৰণৰ ওচৰলৈ ইয়াৰ কি বাৰ্তা যাব আৰু সেই দৃশ্য আজিকে আমি দেখুৱাবলৈ আমি আহি উপস্থিত হৈছোঁ সেই বেলতলা বজাৰত আৰু বেলতলা বজাৰত এনেধৰণে এতিয়াও দেখিছে যে মাস্ক পৰিধান নকৰাকৈ এনেধৰণে তেওঁলোকে সামগ্ৰী ক্ৰয় বিক্ৰয় কৰি থকা দেখিবলৈ পোৱা গৈছে কেমেৰা আহিলেহে কেমেৰাৰ সন্মুখতহে কেৱল মাস্ক পৰিধান কৰিব লাগে সেই ধাৰণা তেওঁলোকৰ আছে কাৰণ কেমেৰাটো যেতিয়াই ঘূৰাই দিয়া হয় তেতিয়া তেওঁলোকে মাস্ক পৰিধান কৰা দেখিবলৈ পোৱা যায় কিন্তু আন সময়ত এয়া দেখিছে যে এতিয়াও তেওঁলোকে মাস্ক পৰিধান কৰা নাই মাস্কৰ নামত তেওঁলোকে এনে ডিঙিত তেওঁলোকে ওলমাই ৰাখিছে কিন্তু মাস্ক হলে পৰিধান কৰা ইয়াত দেখিবলৈ পোৱা যোৱা নাই যথেষ্ট জ্যেষ্ঠ বয়োবৃদ্ধ লোকো ইয়াত আহে বজাৰত আহে গতিকে সেইসকল লোকো এই যিসকলে মাস্ক পৰিধান নকৰে বা যিসকলে সামগ্ৰী বিক্ৰী কৰি আছে এনেধৰণে বীজাণু সংক্ৰমিত হ'ব পাৰে এনেধৰণে জয়ন্ত ধন্যবাদ গুঞ্জন ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক আৰু এনেদৰে গুৱাহাটী মহানগৰী দেখিবলৈ পোৱা হৈছে একাংশ লোকে এতিয়াও কোভিড প্ৰটোকল মানি চলা নাই এফালে ভয়াবহ সংহাৰ কৰোনা ভাইৰাছৰ কিন্তু আনফালে যেন ৰাইজৰ সজাগ সচেতনতাৰ অভাৱ পৰিলক্ষিত হৈছে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত অতি ভয়াবহ ৰূপত গণসংক্ৰমণ বৃদ্ধি পাইছে ৰাজ্যত শেহতীয়াকৈ গুৱাহাটী মহানগৰীত পুনৰ 553 গৰাকী লোক আক্ৰান্ত হৈছে কোভিড-19ত আৰু এই পৰ্যন্ত সমগ্ৰ ৰাজ্যজুৰি কোভিড-19ত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে 548 গৰাকী লোকে মহানগৰীত দুৰ্বৃত্তৰ আক্ৰমণত ধৰাশায়ী হৈ পৰিল মহিলা বেংক বিষয়া কাৰ্যালয়ৰ ভিতৰতে ৰক্তাক্ত অৱস্থাত উদ্ধাৰ বেংক বিষয়াগৰাকীক বেংক বিষয়াগৰাকীক আক্ৰমণ কৰি ধন লুট দুৰ্বৃত্তৰ কটাবাৰীৰ এছবিআই গ্ৰাহক সেৱা কেন্দ্ৰত এই ঘটনা সংঘটিত হৈছে আহত সেৱা কেন্দ্ৰটোৰ প্ৰবন্ধক ৰূপালী সিনহা মাৰুতি 800 বাহনত আহিছিল এটা দুৰ্বৃত্ত আহত প্ৰবন্ধকগৰাকীক হস্পিটেলত ভৰ্তি কৰোৱা হৈছে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে কাৰ্যালয়তে দুৰ্বৃত্তৰ আক্ৰমণ এগৰাকী মহিলা বেংক বিষয়াক কাৰ্যালয়ৰ ভিতৰতে ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰা হয় বেংক বিষয়াগৰাকীক আক্ৰমণ কৰি ধন লুট দুৰ্বৃত্তৰ কটাবাৰীৰ এছবিআই গ্ৰাহক সেৱা কেন্দ্ৰত এই অঘটন সংঘটিত হয় আহত সেৱা কেন্দ্ৰটোৰ প্ৰবন্ধক ৰূপালী সিনহা মাৰুতি 800 বাহনত আহিছিল এটা দুৰ্বৃত্ত আৰু মহিলা বেংক বিষয়াগৰাকীক আক্ৰমণ কৰি ধন লুট কৰি উধাও হয় দুৰ্বৃত্ত আহত প্ৰবন্ধকগৰাকীক উদ্ধাৰ কৰি হস্পিটেলত ভৰ্তি কৰোৱা হয় তেতিয়া আকৌ দাদা উভতি আহে লাঞ্চৰ পিছত উভতি আহি দেখা পাইছে ছোৱালীগৰাকী বেজেৰে লুটুৰি অৱস্থাত আছে আৰু ভিতৰত বহুত ক্ষয় ক্ষতি কৰিছে আৰু টকা পইচা কিছু তেওঁলোকে কিমানমান পইচা নিছে আমি একো হিচাপ কৰা নাই তেনেকৈ মোটামুটি 2-1.5 লাখ টকা মানৰ আমাৰ ট্ৰেঞ্জেকশ্যন সদায় হৈয়ে থাকে যিহেতু ছোৱালীজনী গুৰুতৰ অৱস্থাত পোৱা গৈছিল সেইটো সময়ত আৰু সেয়ে আমি এইখিনি হিচাপ নিকাচ নকৰাকৈ আমি ছোৱালী কিহেৰে ডকাইতি কৰিছিল হ'ব পাৰে গ্লাছ আৰু ইফালে এই ঘটনাক ডকাইতিৰ ঘটনা নহয় বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় এই ঘটনাক লুটপাট বা ডকাইতিৰ ঘটনা নহয় বুলি প্ৰকাশ কৰে আৰক্ষীয়ে ছোৱালীজনী মাথাত অলপ ইঞ্জুৰি পাইছে এতিয়া ইনভেষ্টিগেশ্যন চলি আছে ছোৱালীজনী চিলাই কৰিছে এতিয়া ডক্টৰৰ কথা পাতিছে ঠিকে আছে তাই
এতিয়া আল্ট্ৰাচাউণ্ড কৰাব নাই এইটো এই জাষ্ট আমি আহি পাইছোঁ ঘটনাটো অলপ আগত হৈছে আমি এতিয়া তদন্ত কৰি আছোঁ চোৱা চিতা কৰি আছোঁ খুব সোনকালে আমি গম নাই এতিয়ালৈকে একো পোৱা নাই জাষ্ট আহি পাইছোঁ হস্পিটেলৰ পৰা আহিছোঁ আমি খাবলৈ ঠিকে আছে এতিয়া ইয়াতে আহিছোঁ ডকাইটি একো ধন নিয়া নাই 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 তেনেকৈ ডকাইটি আৰক্ষী আছিল আৰক্ষীৰ মন্তব্য আৰক্ষীয়ে প্ৰকাশ কৰিছে ইয়াৰ ডকাইতিৰ ঘটনা নহয় প্ৰশ্ন হয় কি কাৰণত এগৰাকী কৰ্মচাৰীক বা এগৰাকী বিষয়াক আক্ৰমণ কৰিলে দুৰ্বৃত্তই সেয়া এতিয়াও জানিব পৰা হোৱা নাই অৱশ্যে ডকাইতিৰ ঘটনা নচ্ছাত কৰিছে আৰক্ষীয়ে ভাত খাব গৈছিলোঁ ভাত খাই অহাৰ পিছত মোক এবাৰ কল কৰিলে ভাত খাই ফোনটো ৰিচিভ কৰিলে কথা পতা নাছিল তাৰপিছত যেতিয়া আকৌ মই কল বেক কৰিলোঁ তেতিয়া আকৌ মাতো দিয়া লগে লগে মই ভাত খাই গুচি আহিলোঁ ভাত খোৱাৰ পিছত আহি পেলাই চব এনেকুৱা মানে ইনজৰ হৈ তলত পৰি আছিলে লগে লগে উঠাই মই মেডিকেলত গ'লোঁ বস্তু বাহিনী মিচিং মেচিন পাতি চব আছে নোহোৱা হৈ আছিলে টকা থাকে নেকি নাই এনেই হেৰিটো পৰি আছিল ফেন এটা আছিলে টেবিল ফেন এটা তাতে পৰি আছিলে কালেকশ্যনটো ডেইলি মানে সেইটো ক'ব নোৱাৰি মানে এইটো ট্ৰেনজেকশ্যনৰ ওপৰত কথাটো আজি কিমান বাৰ হৈছিল মই পুৰা কেলকুলেশ্যনটো আছে মোৰ হিচাপ টকা আৰু ইতিমধ্যে আমি জনাইছোঁ দিল্লীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি বিজেপিৰ সভাপতি জেপি নাড্ডাক সাক্ষাৎ কৰিব দুয়োগৰাকী আৰু ইয়াৰ পিছতে গৃহমন্ত্ৰী অমিত শ্বাহকো সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীয়ে অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণ কমিটিৰ প্ৰতিবেদন কেন্দ্ৰক জমা নিদিয়াৰ তথ্য ফাদিল হোৱাৰ পিছতেই হঠাৎ দিল্লীলৈ গৈছে মুখ্যমন্ত্ৰী সোণোৱাল আৰু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি পুৱাৰ ভাগত জেপি নাড্ডাক সাক্ষাৎ কৰিব আৰু বিয়লিৰ ভাগত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই ভ্ৰমণসূচী সন্দৰ্ভত অধিক খবৰ লাভ কৰিবলৈ আমি যোগাযোগ স্থাপন কৰিছোঁ দিল্লীৰ পৰা আমাৰ ব্যুৰ চিফ পাৰ্থজ্যোতি বৰাৰ সৈতে পাৰ্থ ব্যাপক যথেষ্ট তাৎপৰ্য বহন কৰিছে হঠাৎ দিল্লীত উপস্থিত হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হয় জয়ন্ত কালি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নতুন দিল্লীত উপস্থিত হৈছে এখন চাৰ্টাৰ ফ্লাইটেৰে তেওঁলোকে চাৰ্টাৰ বিমানেৰে তেওঁলোকে কালি আবেলি দিল্লীত উপস্থিত হৈছে আৰু আজিৰ দিনটোৰ কাৰ্যসূচী আপুনি ইতিমধ্যে জনাইছে আজিৰ দিনটোত তেওঁলোকে প্ৰথমতে সাক্ষাৎ কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাক আৰু তাৰপিছত সাক্ষাৎ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক অমিত শ্বাহ কিছুদিন অসুস্থ হৈ আছিল শুক্ৰবাৰে তেওঁ এইমছৰ পৰা ৰিলিজ হৈ নিজৰ যি বাসগৃহ চৰকাৰী বাসগৃহ সেই বাসগৃহত শুক্ৰবাৰে উপস্থিত হৈছেহি আৰু আজিৰ দিনটোত অমিত শ্বাহে এক বৈঠকত মিলিত হ'ব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে এতিয়াও মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা এই বৈঠকত কি আলোচনা হ'ব সেই কথা জানিব পৰা হোৱা নাই বা তেওঁলোকে আনুষ্ঠানিকভাৱে আমাক জনোৱা নাই কিন্তু ইতিমধ্যে আপুনি জনাইছে যিহেতু কিছুদিনৰ আগতে অসমত 6 নং দফা ৰূপায়ণ কমিটিৰ যি প্ৰতিবেদন সেই প্ৰতিবেদন অসমতে পৰি থকাৰ এক বাতৰি ওলাইছিল বা ৰাজ্যসভাৰ এক প্ৰশ্নৰ উত্তৰৰ ভিত্তিত সেই বাতৰি প্ৰকাশ হৈছিলে আৰু সেই বাতৰি অনুসৰি অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ কমিটিৰ যি প্ৰতিবেদন সেই প্ৰতিবেদন অসম চৰকাৰে এতিয়াও কেন্দ্ৰক জমা দিয়া নাই বা অসম চৰকাৰে যি প্ৰতিশ্ৰুতি দিছিলে বা কেন্দ্ৰীয় চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে সেই ৰূপায়ণ কমিটিৰ পৰামৰ্শ আখৰে আখৰে পালন কৰাৰ সেই প্ৰতিশ্ৰুতি এতিয়াও বহু দূৰত যাৰ ফলত অসমৰ ৰাইজ ক্ষোভিত হোৱা পৰিলক্ষিত হৈছিল আৰু নিৰ্বাচনৰ সমাগত গতিকে অসম চুক্তি 6 নং দফা ৰূপায়ণ কমিটিৰ পৰামৰ্শসমূহ কিদৰে ৰূপায়ণ কৰিব পৰা যায় বা এই কমিটিখনৰ পৰামৰ্শসমূহৰ ভিত্তিত কি পদক্ষেপ ল'ব পৰা যায় সেই বিষয়ে বিশদ আলোচনা হোৱাৰ আজি সম্ভাৱনা আছে আৰু অতি সম্প্ৰতি দেখা পোৱা গৈছে অসমত বহুকেইটা নতুন ৰাজনৈতিক দলে আত্মপ্ৰকাশ কৰিছে তাৰ ভিতৰত অন্যতম হৈছে অসম জাতীয় পৰিষদ গতিকে সেই নতুন ৰাজনৈতিক দলসমূহৰ যিহেতু আত্মপ্ৰকাশ হৈছে অসমত আৰু নিৰ্বাচনত যিহেতু সমাগত গতিকে কেনেদৰে নিৰ্বাচন মোকাবিলা কৰা যায় সেই সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা আছে আমি বৈঠকৰ পিছত বিত্তমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ বক্তব্য ল'বলৈ চেষ্টা কৰিম আৰু বক্তব্য লোৱাৰ পিছত স্বাভাৱিকতে আমি গম পাম তেওঁলোকে কি আলোচনা কৰিছে তাৰ পিছত আমি জনাবলৈ সক্ষম হম জয়ন্ত নিশ্চয়কৈ পাৰ্থ এটা গুৰুত্বপূৰ্ণ বিষয় এয়াই যে অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণ কমিটিৰ প্ৰতিবেদন জাষ্টিছ বিপ্লৱ শৰ্মাৰ নেতৃত্বত যি প্ৰতিবেদন সেই প্ৰতিবেদন আজি পৰ্যন্ত গৃহমন্ত্ৰীৰ হাতত পৰা নাই যথেষ্ট ভেকু ভাওনা বিগত সময়ছোৱাৰ পৰা দেখিবলৈ পোৱা হৈছে আৰু শেহতীয়াকৈ সদনত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যি প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল আখৰে আখৰে পালন কৰাৰ সেই প্ৰতিশ্ৰুতি পুনৰ সোঁৱৰাই দিছে সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক জয়ন্ত 6 নং দফা ৰূপায়ণ কমিটিৰ যি প্ৰতিবেদন সেই প্ৰতিবেদনত কি উল্লেখ আছে সেই বিষয়ে গৃহমন্ত্ৰী গৰাকী অৱগত তেওঁ 100% অৱগত কাৰণ যেতিয়া 2020 চনৰ এই বছৰৰ জানুৱাৰী মাহত বা ফেব্ৰুৱাৰী মাহত প্ৰতিবেদন সমাপ্ত কৰিছিল পৰামৰ্শ কমিটিয়ে বা
ক্লজ 6 কমিটিয়ে আৰু প্ৰতিবেদন সমাপ্ত কৰি তেওঁলোকে সেই প্ৰতিবেদন দেখুৱাবলৈ আহিছিলে গৃহমন্ত্ৰীক আৰু গৃহমন্ত্ৰীয়ে সেই প্ৰতিবেদনখন তেতিয়া গ্ৰহণ কৰা নাছিল কিন্তু প্ৰতিবেদন কি উল্লেখ আছে সেই কথা সেই বিষয়ে তেওঁ যথেষ্ট 100% অৱগত কিন্তু তেওঁ আনুষ্ঠানিকভাৱে প্ৰতিবেদনখন গ্ৰহণ কৰা নাছিলে যাৰে পৰিপ্ৰেক্ষিতত 6 নং দফাৰ ৰূপায়ণ কমিটিয়ে সেই প্ৰতিবেদনখন অসম চৰকাৰৰ হাতত জমা দিছিলে কিন্তু ইতিমধ্যে আপুনি উল্লেখ কৰিছে ৰাজ্যসভা মজিয়াত ফাদিল হ'ল সেই প্ৰতিবেদনখন অসম চৰকাৰে আনুষ্ঠানিকভাৱে কেন্দ্ৰীয় চৰকাৰক জমা নিদিলে আৰু অসম চৰকাৰে সেই প্ৰতিবেদনখন নিৰীক্ষণহে কৰি আছে কিন্তু যিখন কমিটি কেন্দ্ৰীয় চৰকাৰে গঠন কৰিছিল সেই কমিটিখনৰ প্ৰতিবেদন নিৰীক্ষণ কৰা এখতিয়াৰ অসম চৰকাৰৰ হাতত আছে নাই সেয়া এক উল্লেখযোগ্য প্ৰশ্ন লক্ষণীয় সেয়া এক মন কৰিবলগীয়া প্ৰশ্ন গতিকে তেনে পৰিপ্ৰেক্ষিতত অসমত যি এক পৰিস্থিতিৰ সৃষ্টি হৈছে অসমত কিছু লোকে বিক্ষোভ কৰা দেখা পোৱা গৈছে কিছু লোকে চৰকাৰক সমালোচনা কৰা দেখা পোৱা গৈছে যিহেতু নিৰ্বাচন সমাগত গতিকে সেই ধৰণৰ পৰিস্থিতিটো কেনেদৰে মোকাবিলা কৰিব পৰা যায় সেই বিষয়ে স্বাভাৱিকতে আজিৰ যি বৈঠক সেই বৈঠকত আলোচনা হ'ব আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আজি কিছুদিনৰ আগতে সংসদৰ মজিয়াত 6 নং দফাৰ ৰূপায়ণ কমিটিৰ প্ৰতিবেদন ৰূপায়ণ কৰাৰ কথা উল্লেখ কৰিছিল গতিকে এই সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা আছে আৰু নিৰ্বাচন কেন্দ্ৰীয় কিছু আলোচনা হোৱাৰ সম্ভাৱনা আছে জয়ন্ত ধন্যবাদ পাৰ্থ আমি প্ৰতি মুহূৰ্তৰ আপডেট লাভ কৰিবলৈ চেষ্টা কৰিম আপোনাৰ পৰা আমি পুনৰ সংযুক্ত হ'ম পৰৱৰ্তী সময়ত আপোনাৰ সৈতে আৰু সেয়া আছিল দিল্লীৰ পৰা আমাৰ ব্যুৰ চিফ পাৰ্থজ্যোতি বৰা দুখনকৈ বৈঠকত মিলিত হ'ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা